নমস্কাৰ আজি হল 23 মে এটি গুৰুত্বপূৰ্ণ আপডেট লৈ আপোনালোকৰ মাজত মই উপস্থিত হৈছোঁ বিশ্বাসী বন্ধু ডিএমই টেকনিক্যাল আৰু নন টেকনিক্যাল পৰীক্ষা দুইটাই অনুষ্ঠিত হৈ গ'ল আজি কেইবামাহ হ'ল ৰিজাল্টৰ কাৰণে বহু ছাত্ৰ ছাত্ৰী এতিয়াও অপেক্ষা কৰি আছে কিন্তু ৰিজাল্ট অহা নাই মুখ্যমন্ত্ৰী ডাঙৰীয়া তথা চৰকাৰে কি কৈছে স্বাস্থ্য বিভাগৰ পৰীক্ষাৰ ৰিজাল্ট কি হ'ল আসলতে পৰীক্ষা সঁচাকৈ হৈছিল নে যিবোৰ পৰীক্ষা পাতিলে তাৰ ৰিজাল্টসমূহ দিবনে সবিশেষ আপোনালোকে এই ভিডিঅ'টোত গম পাব ঠিক আছে সো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু ইম্পৰ্টেন্ট কিছুমান তথ্য আপোনালোকে এই ভিডিঅ'টোত গম পাব ঠিক আছে সো যিসকলে আজি আমাৰ বিশ্বাসী বন্ধু চেনেলত আজি প্ৰথমবাৰ নতুন আহিছে চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰি নিজে কৰি লোৱা নাই চেনেলটো সাবস্ক্ৰাইব কৰি নিজে কৰি ল'ব বহুত ইম্পৰ্টেন্ট আপডেটৰ লগতে আমাৰ ক্লাছ এই চেনেলটোৰ জৰিয়তে আপোনালোকে পাই থাকিব ঠিক আছে সো বহুতো ছাত্ৰ ছাত্ৰী ভাগৰি পৰিছে স্যাৰ ৰিজাল্ট কেতিয়া দিব ডিএমই ৰিজাল্ট কি হ'ল একো নামেই নোহোৱা হ'ল দেখোন ডিএমই স্বাস্থ্য বিভাগৰ আকৌ নতুনকৈ ভ্যাকেন্সি ওলাব কিন্তু এই ক্ষেত্ৰত আগৰ ভ্যাকেন্সিসমূহৰ ৰিজাল্ট কেতিয়া দিব এতিয়া বৰ্তমান আপোনালোকে গম পাইছে এডিআৰইৰ যি পোষ্টৰ কাৰণে পৰীক্ষা হৈছিল এডিআৰই গেট 3 গেট 4 বৰ্তমান আপোনালোকৰ ৰিজাল্ট দিলে এতিয়া আপোনালোকৰ এডিআৰই ভাইভা অনুষ্ঠিত হ'ব 15 তাৰিখৰ পৰা ভাইভা আৰু স্কিল টেষ্ট যিসকল আছে ভাইভা আৰু স্কিল টেষ্ট অনুষ্ঠিত হ'ব এতিয়া এডিআৰই ভাইভা আৰু স্কিল টেষ্ট অনুষ্ঠিত হ'ব ইয়াৰ লগে লগে স্বাস্থ্য বিভাগৰ পৰীক্ষাৰ ৰিজাল্টক কেন্দ্ৰ কৰি চৰকাৰে এতিয়ালৈকে কোনো ধৰণৰ অফিচিয়েল আপডেট প্ৰকাশ কৰা নাই যে ৰিজাল্ট অমুক দিনা দিম কিন্তু আনঅফিচিয়েলি আপোনালোকে জানে যে ৰিজাল্ট আপোনালোকৰ জুনত দিয়াৰ কথা আছে ঠিক আছে ৰিজাল্ট আপোনালোকৰ জুনৰ ফাৰ্ষ্ট উইকত দিয়াৰ কথা আছে আপোনালোকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক কোনোবা এখন মিটিঙত কোৱা আপোনালোকে শুনিছে নিশ্চয় গতি ৰিজাল্ট আপোনালোকৰ জুন মাহত দিয়াৰ কথা আছে ডিএমই স্বাস্থ্য বিভাগৰ এতিয়া যিসকল কেণ্ডিডেটে ভাগৰি পৰিছে স্যাৰ মোৰ ডিএমই টেকনিক্যাল ৰিজাল্ট কি হ'ব নন টেকনিক্যাল ৰিজাল্ট কি হ'ব সো দুইটাই ৰিজাল্ট আপোনালোকৰ জুনত দিয়াৰ কথা আছে একেলগে দিব বুলি প্ৰকাশ কৰিছে এটা নিৰাশ হ'বলগীয়া কথা নাই যেহেতু আগন্তুক আকৌ স্বাস্থ্য বিভাগৰ পৰীক্ষা আকৌ নতুনকৈ ভ্যাকেন্সি ওলাব লগতে আপোনালোকৰ এডিআৰই যেহেতু 15 তাৰিখৰ পৰা আপোনালোকৰ এডিআৰই ভাইভা অনুষ্ঠিত হ'ব আৰু এডিআৰই ভাইভা অনুষ্ঠিত হ'ব আপোনাৰ অক্টোবৰ ছেপ্টেম্বৰ অক্টোবৰ মাহত আপোনালোকৰ নিযুক্তি হ'ব নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হওঁতে স্বাস্থ্য বিভাগৰ আৰু লগতে এডিআৰই যিসকল কেণ্ডিডেট আছে লগতে আসাম পুলিচৰ এনেকুৱা বহুতো তাৰমানে ভ্যাকেন্সি কেইটা একেলগে কৰি নিযুক্তি যিখন প্ৰক্ৰিয়া আৰম্ভ কৰিব ঠিক আছে সো আপোনালোকে মাত্ৰ এটা কথা মন কৰিব চৰকাৰে কোনো এটা কাম ইতিয়ালৈকে নকৰাকৈ থকা নাই কাম কৰিছে হয়তো দুই এদিন সময় লাগিছে ঠিক আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱা মতে আপোনালোকৰ ফাৰ্ষ্ট উইক মানত আপোনালোকৰ জুনৰ ফাৰ্ষ্ট উইক মানত আপোনালোকে পাই যাব এতিয়া ফাৰ্ষ্ট উইকত পাবলৈ ৰিজাল্ট আপোনালোকে কেনেকৈ চাব লাগিব ৰিজাল্ট আপোনালোকে চাবলৈ ডিএমই যেটো অফিচিয়েল ৱেবসাইট আপুনি ডিএমই তাতে আপোনালোকে ৰিজাল্টসমূহ পাব ৰিজাল্টসমূহ আপোনালোকে যেনেকৈ এডিআৰ ৰিজাল্ট চাইছিল তেনেকৈ নাপায় আপোনালোকে পিডিএফ সহকাৰে ৰোল নম্বৰ সৈতে আপোনালোকে ৰিজাল্টসমূহ পাব এতিয়াৰ মধ্যে বহুতো ইউটিউব চেনেলে ৰিজাল্টসমূহ প্ৰকাশ কৰিছে বুলি ভুল নিউজ বা ভুল তথ্য প্ৰকাশ কৰিছে আপোনালোকে কোনো এটা ইউটিউব চেনেলৰ ভুল তথ্যত আপোনালোকে ভুল নাযাব মই সকলোকে কৈছোঁ অকল মোৰ চেনেল বুলি নহয় এনেকুৱা ধৰণৰ চেনেল আছে যিবোৰ চেনেলে আপোনালোকক সঠিক তথ্য প্ৰমাণ কৰে ঠিক আছে সো আপোনালোকে বেলেগৰ যিসকলৰ সঁচা তথ্য প্ৰমাণ কৰে তেওঁলোকৰ চেনেল চাব ঠিক আছে আৰু যিসকলে ভুৱা তথ্য তেওঁলোকৰ চেনেল নাচাব কাৰণ বিভ্ৰান্তিৰ সৃষ্টি হ'ব নালাগে মানুহক ভুল তথ্য দি কিছুমানে বিভ্ৰান্তিত পেলাইছে এইবোৰ ভুল তথ্য দি কেনে বিভ্ৰান্তিত পেলাব নালাগে ঠিক আছে সো আপোনালোকে অফিচিয়েল নটিফিকেশ্যন গ'লে আপোনালোকে গম পাব যে ৰিজাল্ট দিছে নে নাই ইয়াৰ পৰিপ্ৰেক্ষিতত মই আপোনালোকক কৈ দিওঁ যে এডিআৰই স্কিল টেষ্ট আৰু ভাইভা আইটিআই ইলেক্ট্ৰিচিয়ান আৰু এডিআৰই গেট 4 স্কিল টেষ্ট আৰু কম্পিউটাৰ টেষ্টৰ কাৰণে আমি যিসকল কেণ্ডিডেট আছে এডিআৰই স্কিল টেষ্ট আৰু ভাইভাৰ কাৰণে আমি পিডিএফ প্ৰভাইড কৰি আছোঁ আইটিআই ইলেক্ট্ৰিচিয়ান আৰু ৱায়াৰমেণ্টৰ কাৰণে পিডিএফ প্ৰভাইড কৰি আছোঁ আৰু লগতে আপোনালোকৰ যিসকল এডিআৰই গেট 4 ভাইভা অনুষ্ঠিত হ'ব আপোনালোকে গম পাইছে এডিআৰই যিসকল কেণ্ডিডেট পাছ কৰিছে তেওঁলোকৰ গেট 4 ভাইভা হ'ব ঠিক আছে আৰু ড্ৰাইভাৰসকলৰ স্কিল টেষ্ট হ'ব আইটিআই ইলেক্ট্ৰিচিয়ানসকলৰ স্কিল টেষ্ট হ'ব আৰু এডিআৰই গেট 3 সকলৰ স্কিল টেষ্ট হ'ব গতিকে আমি 149ত আপোনালোকক পিডিএফ প্ৰভাইড কৰি আছোঁ যিসকলে আমাৰ পিডিএফবোৰ লৈছে অলৰেডি আইটিআই ইলেক্ট্ৰিচিয়ান ৱায়াৰমেন ড্ৰাইভাৰ সো আপোনালোকে যিসকল এডিআৰই গেট 4 আৰু গেট 3 ভাইভা আৰু স্কিল টেষ্ট দিব আপোনালোকে আমাৰ পৰা পিডিএফবোৰ আপোনালোকে লৈ কেনে প্ৰিপাৰেশ্যন চলাব পাৰে মাজত মাত্ৰ কেইটামান দিন আছে ঠিক আছে সো আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় এডিআৰই 2.0 গেট 3 গেট 4 স্কিল টেষ্ট আৰু ভাইভাৰ কাৰণে সো আইটিআই ইলেক্ট্ৰিচিয়ান সকলোবোৰ কেটেগৰী আমাৰ পিডিএফ প্ৰভাইড কৰা হৈছে আপোনালোকে মাথো জনাব পেমেন্ট কৰি উঠি যে আপোনালোক ড্ৰাইভাৰৰ পিডিএফ লাগে নে আইটিআই ইলেক্ট্ৰিচিয়ানৰ পিডিএফ লাগে নে আপোনাৰ ৱায়াৰমেনৰ পিডিএফ লাগে আমি ক্লাছবুক কৰি চাব ক্লাছো দিছোঁ ঠিক আছে যদি ভাল লাগে পিডিএফ কেইটা লৈ ল'ব মাত্ৰ 149 পিছত আমাৰ এইটো নম্বৰত আপোনালোকে পেমেন্ট কৰি দিব লাগিব আমাৰ নম্বৰটো হৈছে 8638686390 ঠিক আছে আমাৰ নম্বৰটো ভুল নকৰিব এই নম্বৰটোত আপোনালোকে পেমেন্ট কৰি স্ক্ৰিনশ্বট দি দিলে আপোনালোকে পিডিএফ পাই যাব নম্বৰটো ভুল কৰিলে পিডিএফ নাপায় কিন্তু দেই নম্বৰটো ভুল কৰিলে পিডিএফ নাপাব যিসকল ইণ্টাৰেষ্টেড কেণ্ডিডেট আছে তেওঁলোকেহে পিডিএফ ল'ব
কাৰণ পিডিএফত আমি বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন প্ৰভাইড কৰিছোঁ আই টি ইলেক্ট্ৰিচিয়ানৰ সকলোবোৰ থিয়ৰী আৰু প্ৰেক্টিকেল কুৱেশ্যন আমি প্ৰভাইড কৰিছোঁ ৱায়াৰমেণ্টৰ থিয়ৰী প্ৰেক্টিকেল কুৱেশ্যন প্ৰভাইড কৰিছোঁ গেট 4ত কেনেকুৱা ধৰণৰ কুৱেশ্যন সুধিব পাৰে এডিআৰি 5ত বা আপোনালোকে কেনেকুৱা ড্ৰেছ পিন্ধি যাব ক্লাছ 1ৰ পৰা আমি ক্লাছ 17লৈকে বহুকেইটা পিডিএফ আমি প্ৰভাইড কৰিছোঁ ঠিক আছে চ' যিসকল কেণ্ডিডেটে এবাৰ ভাইভা দিব বা স্কিল টেষ্ট দিব আপোনালোকে আমাৰ লগত পিডিএফটো ল'ব পাৰে মাত্ৰ 149 रुपीस 1 টকা বেছিকৈ দিব লাগে আপডেটটো এইখিনি আছিল চ' ইতিমধ্যে আপোনালোকৰ ডিএমই ডিএছ ৰিজাল্ট আপোনালোকৰ জুনত দিব বুলি প্ৰকাশ পাইছে আৰু যিসকল এডিআৰি কেণ্ডিডেট আছে তেওঁলোকৰ কাৰণে এই ভাল খবৰটো ঠিক আছে চ' আমাৰ কোৰ্সটো আপোনালোকে ল'ব পাৰে চ' আজিলৈ মানে উন্নতি ভিডিঅ'ত আপোনালোক প্ৰতিষ্ঠা জয় হিন্দ জয় অসম